কুৱেশ্যনবোৰ একফালৰ পৰা চাই যাওঁ কোনটো কুৱেশ্যনৰ কোনটো এনচাৰ আছিলে। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে যে ভাৰতৰ সংবিধানৰ মতে তলৰ কোনটো মৌলিক অধিকাৰ নহয়? ধৰ্মীয় স্বাধীনতা অধিকাৰ, সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ, সম্পত্তি অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ। এটা আমাৰ কাৰেক্ট অপশ্যনটো হ'ব চি। সম্পত্তি অধিকাৰটো আমাৰ মৌলিক অধিকাৰত অন্তৰ্ভুক্ত নহয়, সেইকাৰণে আমাৰ অপশ্যন চিটো কাৰেক্ট এনচাৰ হ'ব। 2 নম্বৰ কুৱেশ্যনটো আহিছিলে যে বলৰ এছআই একক কি? বলৰ এছআই একক হৈছে নিউটন। বলৰ এছআই একক হ'ব তেতিয়া নিউটন। নেক্সট কুৱেশ্যন নম্বৰ 3। নাটো ফুল ফৰ্মটো হৈছে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। ঠিক আছে, নাটো ফুল ফৰ্মটো হৈছে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 4টো স্বদেশী আন্দোলনৰ লগত জড়িত ব্যক্তি লালা ৰাজপথ ৰায়। অপশ্যন বিটো আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, স্বদেশী আন্দোলনৰ লগত জড়িত ব্যক্তি। নেক্সট কুৱেশ্যন নম্বৰ আমি 5লৈ আহিছোঁ। অসমৰ ভক্তি আন্দোলনৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱ। ঠিক আছে, অসমৰ ভক্তি আন্দোলনৰ প্ৰৱৰ্তক কোন হ'ব তেতিয়া? শ্ৰীমন্ত শংকৰদেৱ। নেক্সট কুৱেশ্যন হৈছে আমাৰ কুৱেশ্যন নম্বৰ 6। ভূমিকম্প জোখা যন্ত্ৰটো কি? ঠিক আছে, ভূমিকম্প জোখা যন্ত্ৰটো হৈছে চিছমোগ্ৰাফ। ঠিক আছে, চিছমোগ্ৰাফ হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 7। ব্ৰেভ মিনিংটোত আমি কি দিম? তাৰ এনচাৰটো দিম ষ্ট্ৰং। বাকী আৰু এটা অপশ্যন কি আছিলে এইটো গম পোৱা নাই কাৰণে ইয়াত এনচাৰ ষ্ট্ৰঙে হ'ব। নেক্সট মাটিৰ উপাদান কেইটা? মাটিৰ উপাদান 5টা হ'ব। কুৱেশ্যন নম্বৰ 9টো তলৰ কোনটো ভৌতিক পৰিৱৰ্তন হয়? লুৰ গজালত মামৰে ধৰা, গাখীৰ পৰা দৈ হোৱা, এই দুইটাই হৈছে ৰাসায়নিক পৰিৱৰ্তন। এই দুটাই এটাও এনচাৰ শুদ্ধ নহয়। বাকী দুটা অপশ্যন গম পোৱা নাই কাৰণে ইয়াত মই তোমালোকক দেখাই দিব পৰা নাই। ঠিক আছে, এইকেইটা হৈছে ৰাসায়নিক পৰিৱৰ্তন। ৰাসায়নিক পৰিৱৰ্তন। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। ঠিক আছে, নীতি আয়োগৰ অধ্যক্ষ কোন হ'ব তেতিয়া? প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন নম্বৰ 11। লণ্ডনৰ ওপৰেদি যোৱা গ্ৰীনিছ মানৰেখাডাল কি? গ্ৰীনিছ মানৰেখা। ঠিক আছে, গ্ৰীনিছ মানৰেখা বা প্ৰাইম মেৰিডিয়ান। ঠিক আছে, কুৱেশ্যন নম্বৰ 12। কুৱেশ্যন নম্বৰ 12টো চৰকাৰৰ মুৰব্বী কোন? প্ৰধানমন্ত্ৰী। যদি চাওঁ ত্ৰিভুজ এ বি চিৰ এ বি ইকুৱেল টু বি চি, যদি এংগল বি ইকুৱেল টু 50 হ'ব তেন্তে এৰ মান কি হ'ব? এৰ মানটো হ'ব 65। আমি যদি কেলকুলেট কৰি চাওঁ এৰ মান 65 ওলায়। ঠিক আছে, নেক্সট কুৱেশ্যনটো অৰ্ধকমত সজোৱা। ইয়াত যদি চাওঁ ইয়াৰ এনচাৰটো হ'ব 3টো। কেনেকৈ হ'ব? 19, 17, 14 আৰু 12। একদম শ্বৰ্ট ট্ৰিক্স এনেকৈ কৰি আমি উলিয়াব পাৰিম অৰ্ধকমত সজোৱাব। ঠিক আছে, নেক্সট দাঁতৰ চিকিৎসক এজনে ৰোগীৰ দাঁত চাবৰ বাবে কি লেন্স ব্যৱহাৰ কৰে? ঠিক আছে, ইয়াৰ এনচাৰটো হ'ব উত্তল লেন্স। এনচাৰটো কি হ'ব? উত্তল লেন্স হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 16। x² + 4x + 3 = 0। এক্সৰ মান কি? ইয়াত আমি যদি এই দ্বিঘাত সমীকৰণটো যদি সমাধান কৰোঁ তেতিয়া এতিয়া এক্সৰ মান দুটা ওলাব। এটা হৈছে -1 আৰু এটা হৈছে -3 ওলাব। ঠিক আছে, এক্সৰ মান -1 আৰু -3 ওলাব। এককোষী জীৱৰ এমিবা হ'ব। নেক্সট বহুকোষী জীৱ সুধিছিলে ইয়াত আকৌ ভাইৰাছ, প্ৰট'জোৱা, বেক্টেৰিয়া এইকেইটা গোটেইকেইটা হৈছে এককোষী জীৱ। ইয়াত বহুকোষী জীৱৰ অপশ্যনটো নাই কাৰণে মই এতিয়া ক'ব নোৱাৰিম বাকী অপশ্যনটো কি আছিলে। ঠিক আছে, নেক্সট চিলাই মেচিনৰ গতি কি? চিলাই মেচিনৰ গতি কি বাৰু? এনেই তোমালোকে গম পোৱানে? চিলাই মেচিনৰ গতি হৈছে ৰ'টেশ্যনেল মোশ্যন তাৰ বা ঘূৰণীয়া গতি হ'ব। ৰ'টেশ্যনেল মোশ্যন বা ঘূৰণীয়া গতি। নেক্সট কুৱেশ্যন নম্বৰ 20লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 20। 300ৰ লগত কি সংখ্যা যোগ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যায়? ঠিক আছে, ইয়াৰ অপশ্যন এই 16টো ভুল হৈছে। এইটো এনচাৰটো 24 হ'ব লাগে। 24টো এনচাৰ, কাৰণ 300ৰ লগত যদি মই 24 যদি যোগ কৰি দিওঁ
তে কিমান পামগৈ 324 হুইচ ইজ ইকুৱেল টু 18 স্কুৱেৰ মই যদি 18ক যদি বৰ্গ কৰোঁ তেতিয়া কিমান পাওঁ 324 পাওঁ ঠিক আছে নেক্সট কুৱেশ্যন যদি এ বি ইকুৱেল টু 1 হয় এ প্লাছ বি কমা এ মাইনাছ বিৰ গসাও কি হ'ব ইয়াৰ মই গসা উলিয়ালে এনচাৰ 2 ওলাব হ'ব নেক্সট কুৱেশ্যন 22 যদি 19জন মানুহে 30 দিনত এটা কাম কৰিব পাৰে তেন্তে 9জন মানুহে কিমান দিনত কৰিব পাৰিব ঠিক আছে কুৱেশ্যনটো যদি কিবা ভুল হৈছে মই নাজানো যদি ইয়াৰ এনচাৰটো উলিয়াব লাগে এনেকৈ কৰিব লাগিব 19 ইনটু 30 ডিভাইডেড বাই 9 কৰিলে যিটো এনচাৰ পাম সেইটোৱে আমাৰ তাৰ আচল এনচাৰটো হ'লহেঁতেন ঠিক আছে এতিয়া কুৱেশ্যনটো সঠিক হয় নে নহয় মই গম পোৱা নাই কাৰণে এইটো ছল্ভ কৰা নাই নেক্সটটো 2024 চনত অসম বৈভৱ বঁটা কোনে পাইছিল লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ঠিক আছে নেক্সট নিৰূপকৰ যোগ হোৱা শব্দটো কোন ইয়াত নিৰোগ আৰু নিমগ্ন দুইটা অপশ্যনেই কাৰেক্ট হয় আৰু কিবা আছিলে যদি মই গম পোৱা নাই ইয়াত কুৱেশ্যনবোৰ সম্পূৰ্ণকৈ গম পোৱা নাই কাৰণে মই ইয়াত অপশ্যনবোৰ তেনেকৈ দিবলগীয়া হৈছে ঠিক আছে থেংক ইউ